নমস্কাৰ ছাৰ বাইদেউসকল। ৰাজ্যত নতুন শিক্ষক নিযুক্তি, শিক্ষকৰ পদোন্নতি আৰু প্ৰধান শিক্ষকৰ পদ পূৰণৰ ওপৰত ৰাজ্য চৰকাৰে লৈছে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত। হয় ছাৰ বাইদেউসকল, আজিৰ আমাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে এতিয়াৰে পৰা ৰাজ্য চৰকাৰী বিদ্যালয়সমূহত প্ৰভিজনাৰী পিৰিয়ডৰ বাবে শিক্ষক নিযুক্তি দিব। এজন শিক্ষকে 2 বছৰ প্ৰভিজনাৰী পিৰিয়ডত কাম কৰাৰ পিছত যদি কৰ্তৃপক্ষই তেওঁক যোগ্য বুলি বিবেচিত কৰে, তাৰ পিছতহে শিক্ষকজনৰ চাকৰি নিয়মীয়াকৰণ হ'ব, অৰ্থাৎ চাকৰি স্থায়ীকৰণ হ'ব। আৰু এই প্ৰভিজনাৰী পিৰিয়ডৰ বাবে যিজন শিক্ষকে কাম কৰিব, সেই শিক্ষকজনে প্ৰতি মাহে দৰমহা হিচাপে বেচিক পে অৰ্থাৎ মূল দৰমহাহে লাভ কৰিব। DA, MA ইত্যাদি ধৰণৰ সুবিধাসমূহ সেই শিক্ষকজনে নাপাব। বৰং স্থায়ী নিযুক্তিৰ পিছতে এই প্ৰভিজনাৰী পিৰিয়ডৰ বকেয়াৰ বাবে সেই শিক্ষকজনে ক্লেইম কৰিব নোৱাৰিব। দ্বিতীয়তে, শিক্ষকৰ পদোন্নতিৰ ক্ষেত্ৰত শিক্ষা বিভাগে সিদ্ধান্ত গ্ৰহণ কৰিছে যে ছাত্ৰ শিক্ষকৰ সমানুপাতিক হাৰ ৰক্ষা কৰি 25% মাধ্যমিক পৰ্যায়ৰ শিক্ষকৰ খালী পদ পূৰণ কৰা হ'ব প্ৰাথমিক পৰ্যায়ত কৰ্মৰত শিক্ষকৰ দ্বাৰা। অৰ্থাৎ এতিয়াৰে পৰা LP আৰু ME স্কুলৰ যোগ্য শিক্ষকসকলেও হাইস্কুলৰ শিক্ষকৰ বাবে পদোন্নতি লাভ কৰিব। আনহাতে মাধ্যমিক পৰ্যায়ৰ অৰ্থাৎ হাইস্কুলৰ প্ৰধান শিক্ষকৰ খালী পদৰ 75% পদ পূৰণ কৰা হ'ব শিক্ষকৰ জ্যেষ্ঠতাৰ ওপৰত ভিত্তি কৰি। 20% প্ৰধান শিক্ষকৰ খালী পদত পোনপটীয়াকৈ নিযুক্তি দিয়া হ'ব আৰু বাকী 5% মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ খালী পদ অসম শিক্ষা সেৱা বিষয়াৰ দ্বাৰা অৰ্থাৎ AESৰ দ্বাৰা মাধ্যমিক বিদ্যালয়ৰ 5% প্ৰধান শিক্ষকৰ খালী পদ পূৰণ কৰা হ'ব। আনহাতে শিক্ষকৰ নতুন সেৱাবিধি অনুসৰি প্ৰত্যেক শিক্ষকে দিনে অন্ততঃ 4টা শ্ৰেণী ল'ব লাগিব আৰু 2টা ব্যৱহাৰিক আৰু প্ৰজেক্টৰ শ্ৰেণী ল'ব লাগিব। উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 6ষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে শিক্ষকে পাঠদান কৰিব লাগিব। ঠিক তেনেকৈ ME স্কুলৰ শিক্ষকে যোগ্যতাৰ ভিত্তিত হাইস্কুল বা হায়াৰ ছেকেণ্ডেৰীত ক্লাছ কৰিব লাগিব। প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকে 8ম শ্ৰেণীলৈকে পাঠদান কৰাটো বাধ্যতামূলক হ'ব। আৰু শিক্ষক কৰ্মচাৰীৰ এই সেৱাবিধিৰ ওপৰত অহাকালি অৰ্থাৎ 30 নৱেম্বৰ তাৰিখে ৰাজ্যৰ শিক্ষক সংগঠনসমূহৰ লগত মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ আলোচনা অনুষ্ঠিত হ'ব। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ পদোন্নতি, নতুন শিক্ষক নিযুক্তি আৰু প্ৰধান শিক্ষকৰ পদ পূৰণৰ ওপৰত বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। সেয়েহে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।